শিৱসাগৰৰ কৰদৈগুৰি খেলপথাৰত দিবানৈশ প্ৰাইজ মানি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা। কৰদৈগুৰি তৰুণ সংঘৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত অষ্টম বাৰ্ষিক দিবানৈশ প্ৰাইজ মানি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ বৃহৎ আয়োজন। শীতৰ আগমনৰ লগে লগে ক্ৰীড়াপ্ৰেমীসকলৰ বাবে আছে এটা ভাল খবৰ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শিৱসাগৰ আৰু কৰদৈগুৰি তৰুণ সংঘৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত অষ্টম বাৰ্ষিক দিবানৈশ প্ৰাইজ মানি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ বৃহৎ আয়োজন। খেলৰ আমেজ ল'বলৈ নিশা প্ৰচণ্ড শীতকো নেওচি ঘৰৰ পৰা বাহিৰ ওলাই আহে ক্ৰীড়াপ্ৰেমীসকল। কৰদৈগুৰি খেলপথাৰত হ'ব লগা দিবানৈশ প্ৰাইজ মানি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাখনি অহা ইংৰাজী 19, 20, 21 আৰু 22 ডিচেম্বৰত ৰাইজে পোনপটীয়াকৈ উপভোগ কৰিব পৰাৰ লগতে খেলত অংশগ্ৰহণ কৰিবৰ বাবে 2500 টকা নগদ ধন উদ্যোক্তাসকলক জমা দিব লাগিব বুলি বেনাৰত লিপিবদ্ধ আছে। আনহাতে স্বৰ্গীয় অশোক গগৈ সোঁৱৰণী বিজয়ী ট্ৰফি আৰু সৰ্বমুঠ প্ৰাইজ মানি 1,01,000 টকা। 1,01,000 টকা। গতিকে সকলো ক্ৰীড়াপ্ৰেমীৰ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। জনাবলৈ পাই সুখী হৈছোঁ যে কৰদৈগুৰি তৰুণ সংঘৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত অষ্টম বাৰ্ষিক দিবানৈশ প্ৰাইজমণি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাখনি আন বছৰৰ দৰেই এই বছৰো আমি কৰদৈগুৰি খেলপথাৰত পাতিবলৈ আয়োজন কৰিছোঁ। খেলৰ তাৰিখ এই বছৰ ডিচেম্বৰ মাহৰ 19, 20, 21, 22 তাৰিখে। এই খেলখনত সৰ্বমুঠ প্ৰাইজমণি আছে 1,01,000 টকা। উক্ত খেলখনত আপোনালোকৰ ৰাইজৰ সহায় সহযোগ আৰু সমূহ ক্ৰীড়াপ্ৰেমী যুৱক ভাই বন্ধুসকলক অংশগ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আপোনালোকৰ ভৰ্তি মাচুলটো কিমান আছিলে? আমাৰ এই খেলখনৰ ভৰ্তি মাচুল আছে 2500 টকা। ঠিক আছে, হ'ব।